আঁকি উড়ে পাখি মেলি পাই মুকলি দুচকুতে আঁকি হেঁপাহৰে ছবি হয় বাউলি ভাঙে পক্ষী মন গোটেনো আপোন বিচৰাহে পাহে অত দিনে বান্ধি ললে মন কৰিলে পন হাঁহেৰে মেলি দিয়ে সপোনৰ দেউতা মায়ে মোক যেনেকৈ কথা শুনাই থৈ গ'ল মোৰো ভয় লাগিছিল তুমিও মাৰ দৰে মোক ভুল বুজিব পাৰা বুলি সেইবাবে অলকেশ দা অহা কথাটো মই তোমাক নকলো নিহাৰিকাই মনত বহুত কষ্ট পালে দুবৰীৰ কৰ্মকাণ্ডই তাইক চিন্তিত কৰি তুলিছিল আৰু সেইবাবে নেখাই নপৈ বেচেৰি অনুমানতে কিছুমান অপ্ৰয়োজনীয় কথা কৈ নাথাকিবাচোন তাই এনেও ফোন কৰিব পাৰে নাই নাই মোৰ অনুমান ইমান ভুল হ'ব নোৱাৰে মই তাইৰ মাক আঁতৰত থাকিলেও মই তাইৰ মনৰ অৱস্থা ঠিকেই বুজি পাওঁ হেল্ল' আকাশ ক অলকেশ বহুত ডাঙৰ কথা এটা হৈছে কি হৈছে কচোন মই বহুত ডাঙৰ প্ৰব্লেম এটাত পৰিছোঁ তই প্লিজ এতিয়া আমাৰ ঘৰলৈ আহ কথাটো কি হৈছে সেইটো কচোন দেউতাই এইমাত্ৰ মাৰ আগত কৈ থকা শুনিছোঁ মোৰ হেনো বিয়াৰ দিন ঠিক কৰিছে মই কি কৰিম একো ভাবি পোৱা নাই তই য'তেই আছ জলদি আমাৰ ঘৰলৈ আহ মই তোৰ প্ৰব্লেমটো বুজিছোঁ কিন্তু মই এতিয়া যাব নোৱাৰিম কিন্তু কিয় তই দেখোন কৈছিলি তোৰ প্ৰব্লেমতকৈ বহুত ডাঙৰ প্ৰব্লেম এটা হৈছে দুবৰীৰ ঘৰত মই এতিয়া তালৈ গৈ আছোঁ কি হৈছে কচোন দুবৰীৰ ঘৰত মানুহ মৰিছে মই নগ'লে হয়তো তাই প্ৰব্লেমত পৰিব পাৰে তোৰ কথাটো মই পাছত ভাবিম বাৰু এতিয়া ফোন ৰাখ হেল্ল' কিয় কৰিলা মোৰ লগত এনেকুৱা এতিয়া মোৰ কি হ'ব কেনেকৈ জীয়াই থাকিম মই তাতকৈ তুমি তাইৰ লগত মোকো মাৰি নাপালা কিয় ভগৱানে এনেকুৱা কিয় কৰিলে মোৰ লগত দাদা কি পাপ কৰিছিলোঁ মই তাতকৈ যদি মোকে দাদা এতিয়া মই কি কৰিম দাদা কেনেকৈ জীয়াই থাকিম নিহাৰিকা বাৰু মোক এনেকৈ দুখ দিওঁ বুলি গুচি গ'ল নেকি তই অকণমান ধৈৰ্য ধৰ ইমানৰ পাছত তই মোক ধৈৰ্য ধৰিব কৈছ মই আৰু ধৈৰ্য ধৰি থাকিব নোৱাৰো দাদা চাওঁ নাকান্দিবি হাজাৰ আমাৰ দুখ লাগিলেও হস্পিটেলৰ ফৰ্মেলিটিছখিনি কৰিবই লাগিব ব'ল নিহাৰিকা ঘৰলৈ লৈ যাব লাগিব নহয়
মা বুলি নামাতিবা তুমি মোক। ইচ কথাটো শুনি মোৰ একেবাৰে বুকুখন চিৰিংকে মাৰিলে বুজিছেনে? ইমান মৰম লগা ছোৱালীজনী চাওকচোন, হঠাতে যে কি হৈ গ'ল। এৰা, খবৰটো শুনি মোৰো যে একেবাৰে চকু পানী ওলাই গ'ল বুজিছেনে? এৰা দিয়ক, কাৰ ভাগ্যত কেতিয়া কি হয় একো ক'বই নোৱাৰি। সেইটো হয়, পিছে সকলো কথা ভাগ্যক দিয়াই থাকিলেও নহয়। কিন্তু মোৰ মতে কিন্তু কথাটো বেলেগ। মানে আপুনি কি কৈছে মই একেবাৰে ধৰিবই পৰা নাই। আপুনি মোক ভালকৈ বুজাই কওকচোন। অকল ময়েই নহয়, ওচৰ চুবুৰীয়া সকলোৱে বুবু বাবা কৰিছে। নিহাৰিকা আচলতে তুষাৰৰ ঘৈণীয়েকৰ কাৰণেহে মৰিল। কি? মই দেখোন এইবোৰ একো গমেই নাপাওঁ। এই কথাটো কি আপুনি মোক ভালকৈ কওকচোন। তুষাৰৰ ঘৈণীয়েকজনী ঠিক নহয় বুজিছা। নহ'লেনো ঘৰখনত ভৰি দিয়া দুদিন নহওঁতেই ইমান ডাঙৰ ঘটনা এটা ঘটিব পাৰেনে? কথাটো তেনেকুৱাহে নেকি? কিন্তু দেখাই শুনাই দেখোন ছোৱালীজনী বৰ ভাল। এই বাহিৰে ভাল হ'লে কিটো হ'ব, ভিতৰি একেবাৰে ঘূণীয়া। তাৰ বিয়া হোৱাৰ দিন ধৰি ঘৰখনত ইটো সিটো অশান্তি হৈয়ে আছে। বাইদেউ আপুনি কেনেকৈ জানিলেনো? এইবোৰ কথানো ক'ৰবাত লুকাই থাকেনে? কথা বুলিলেই বতাহ। ছোৱালীজনীৰ স্বভাৱ চৰিত্ৰ ভাল নহয় নহয়, সেইকাৰণেহে ঘৰৰ মানুহে বিচাৰি নাহিল। বোধৰে তাইক বোৱাৰী কৰি অনাৰ পিছত সিহঁতৰ ঘৰখন শেষ বুলিয়েই ধৰা। আপোনালোকে মোক ভুল বুজিছে। মই আপোনালোকে ভবা ধৰণৰ বেয়া ছোৱালীজনী নহয়। মই যি কৰিছিলো ঘৰখনৰ ভালৰ বাবেহে কৰিছিলো। আপোনালোকে মোক কেনেকৈ ইমান বেয়া বুলি ভাবিব পাৰিলে? মই আপোনালোকৰ ভৰিত ধৰিছো। আপোনালোকে মোক ইমান মিছা অপমান নিদিব। নিহাৰিকাৰ মৃত্যুৰ বাবে মই দায়ী নহয়। মই দায়ী নহয়। মই তোৰ ওপৰত ইমান আশা কৰিবই নালাগিছিল। তোৰ সহায় লোৱাতকৈ যদি মই নিজে কিবা এটা কৰিলোহেঁতেন নিশ্চয় ছাকচেছ হ'লোহেঁতেন। তই মোক ভুল বুজিছ। আচলতে হঠাৎ এনেকুৱা এটা প্ৰব্লেমত পৰিলোঁ যে তোৰ কথাটো ভাবিবলৈ সুবিধাই কৰিব নোৱাৰিলোঁ। হ'ব, নালাগে তই মোৰ প্ৰব্লেমৰ কথা ভাবিব। নিজৰ ভাৱনাতে ডুব গৈ থাক। দাদা, নিহাৰিকা গুচি গ'ল। দুবৰীৰ জীৱনত এইবোৰ কি হ'বলৈ ধৰিছে? ইমান মৰমত ডাঙৰ হোৱা ছোৱালীজনীয়ে আজি ইমান কষ্ট পাবলগীয়া হৈছে কিয়? মোৰ এনেকুৱা লাগিছে তাইৰ জীৱনটোত আৰু সুখ নহ'বই। তাই যেন ক'ব নোৱাৰাকৈ তাইৰ জীৱনটো শেষ কৰি দিলে। আজি মোৰ নিজকে বৰ অসহায় যেন লাগিছিল। মোৰ আটাইতকৈ ভাল লগা ছোৱালীজনীৰ ইমান বেছি কষ্ট দেখিও মই আজি একো কৰিব পৰা নাই। অলোকেশ, তই ইয়াত কি কৰি আছ? নাই, এনেই কিবা কথা এটা ভাবি আছিলোঁ। মই ইমান টেনশ্যনত আছোঁ, তই ইয়াত আকাশ পাতাল ভাবি আছ। কি হ'ল? তোৰ প্ৰব্লেমটো ছল্ভ হোৱাই নাই তাৰমানে? কি কথা কৈছ তই? মই অকলে মোৰ প্ৰব্লেম ছল্ভ কৰিব পৰা হ'লে মই তোৰ পৰা সহায় বিচাৰি ইমান ৰিকুৱেষ্ট কৰি থাকিলোঁ হয় নেকি? মইনো বাৰু কেনেকৈ কি কৰোঁ কচোন? খুৰা খুৰীয়ে যদি তোৰ কথাই শুনা নাই, মোৰ কথা ক'ত শুনিব? কি ক'লি? তাৰমানে তই মোক সহায় কৰিম বুলি মিছা আশা দিলি? মিছা আশা দিয়া নাই অ', কিন্তু মই কি কৰিম তাকে ভাবি আছোঁ। হ'ব, তই ভাবিয়ে থাক। এফালে মা দেউতাই বিয়াৰ ডেট ঠিক কৰি সকলো আয়োজন কৰি দিছে। মোৰেই ভুল। মই তোৰ ওপৰত ইমান আশা কৰিবই নালাগিছিল। তোৰ সহায় লোৱাতকৈ যদি মই নিজে কিবা এটা কৰিলোহেঁতেন
নিশ্চয় ছাকচেছ হ'লোহেঁতেন। তই মোক ভুল বুজিছ। আচলতে হঠাৎ এনেকুৱা এটা প্ৰব্লেমত পৰিলোঁ যে তোৰ কথাটো ভাবিবলৈ সুবিধাই কৰিব নোৱাৰিলোঁ। হ'ব, নালাগে তই মোৰ প্ৰব্লেমৰ কথা ভাবিব। নিজৰ ভাৱনাতে ডুব গৈ থাক। মইনো তোৰ কোন হয়? আকাশ, তই শুনচোন। আকাশ, শুন না আকাশ। হেই, কি হ'ল? নাই, এনেকৈ কি চাই আছিলা? তোমাকে চাইছিলোঁ। কিয়? ভগৱানত প্ৰাৰ্থনা কৰিছা যে, কি বিচাৰিছা তাকে ভাবিছোঁ। তোমাৰ বাহিৰেনো বিচাৰিবলগীয়ানো কি আছে আৰু ভগৱানৰ ওচৰত? মোক দেখোন তুমি পালাই গোটেই জীৱনটোৰ বাবে। কেৱল এইটো জীৱনতে নহয়, ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যে এইটো জীৱনতে নহয়, প্ৰতিটো জীৱনতে মই তোমাক নিজৰ হিচাপে যেন পাওঁ। ইমান ভাল পোৱা তুমি? বহুত 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 ভাল পাওঁ। প্লিজ তন্ময়, তুমিও এবাৰ ভগৱানক কোৱাচোন যাতে আমাক সদায় এনেকৈ একেলগে ৰাখে। হে, এইবোৰ কি কৰিছা? তোমাক সেৱা কৰিছোঁ আকৌ, আশীৰ্বাদ এটা দিয়া। হে, নাপায় নহয় এইবোৰ কৰিবলৈ। কিয় নাপায়? পায়। তুমিয়ে মোৰ বাবে ভগৱান, আৰু ভগৱানক সেৱা নকৰি মই কাক কৰিম কোৱাচোন? বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল তোমালৈ। তোমালৈও থাকিল। কি হ'ল? ইমান সোনকালে মাতি পঠালা যে? কি বুলি ক'লে তুমি ভাল পাবা? মানে মই যি ভাবিছিলোঁ সেইটোৱে হৈছে। হা? মানে আমি দুয়ো অতি সোনকালে পেৰেণ্টছ হ'বলৈ গৈ আছোঁ। হয় নেকি? মই তোমাক সঁচাকৈ বেয়া পাইছোঁ। কিন্তু তুমি বেয়া পাবলগীয়া মই দেখোন একো কামেই কৰা নাই। প্লিজ নিহাৰিকা, সকলো জানি শুনি নজনাৰ ভাও নধৰিবা। মোৰ কিন্তু খং উঠিব। মিছা কথা, তুমি মোক খং কৰিবই নোৱাৰা। ধেমালি কৰি নাথাকিবা দেই। ক'তনো ধেমালি কৰিছোঁ? তোমাক যে কথা কৈ একো লাভেই নাই। ৰ'বাচোন, বা ইমান খং নে তোমাৰ? চাওঁ, এৰি দিয়া। ৰ'বা না প্লিজ, তুমি এনেকৈ খং নকৰিবাচোন। তুমি এনেকৈ খং কৰিলে মোৰ মনটো খুব বেয়া লাগে। দাদা, নিহাৰিকা গুচি গ'ল। তাই আমাক কিয় এৰি গুচি গ'ল? মা, এনেই কি কাম কৰিলোঁ তাই যে মোক ইমান কষ্ট দিলে? এইবোৰ কথা তই আগতে ভাবি ল'ব লাগিছিল। মানে সময় থাকোঁতে কথাবোৰ খোলা খুলিকৈ আগতে আলোচনা কৰি ল'ব লাগিছিল।
কি হ'ল তুমি মোক ইমান লৰালৰিকৈ ইয়ালৈ আহিবলৈ ক'লা যে আপোনাৰ লগত মোৰ এটা বিশেষ কথা আছে তন্ময় খাই ল নাই নাখাওঁ মোৰ মন নাই এনেকৈ হ'লে কেনেকৈ হ'ব কচোন তোৰ নিজৰ অৱস্থাটোৰ কথা এবাৰ ভাবচোন যিবোৰ হ'ব লগা আছিল হৈ গ'ল এতিয়া জানো তাকে ভাবি ভাবি নিজক কষ্ট দিলে হ'ব জানো তোৰ মনৰ অৱস্থাটো মই নুবুজাকৈ থকা নাই নিহাৰিকাৰ মৃত্যুৱে অকল তোকেই নহয় ঘৰখনৰ প্ৰতিজন মানুহকে জোকাৰি থৈ গ'ল আৰু মুখলৈ একেবাৰে চাব নোৱাৰা হৈছো তাই আমাক কিয় এৰি গুচি গ'ল মা এনেই কি কাম কৰিলোঁ তাই যে মোক ইমান কষ্ট দিলে এইবোৰ কথা তই আগতে ভাবি ল'ব লাগিছিল মানে সময় থাকোঁতেই কথাবোৰ খোলাখুলিকৈ আগতে আলোচনা কৰি ল'ব লাগিছিল আৰু তেনেকুৱা কৰা হ'লে নিহাৰিকে আজি আমাক এনেকৈ এৰি থৈ নগ'লহেঁতেন তাৰমানে তুমি কি ক'ব খুজিছা মা নিহাৰিকাই কিহৰ কাৰণে এনেকৈ মনত আঘাত লৈ চিৰদিনৰ বাবে আঁতৰি গ'ল তই জানো বুজি নাপাৱ মা মই চব জানো দুবৰীৰ কাৰণে নিহাৰিকাই এনেকৈ মৃত্যু সাৱটি ল'লে ভাঙে পক্ষী মন গোটে